কাৰণে মই বিশেষকৈ আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক আমি ধন্যবাদ দিব লাগিব। তেখেতৰ উদ্যোগত আমাৰ বিভাগীয় মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়াৰ উদ্যোগত আমাৰ প্ৰায় আজি 3,88,000 পৰিয়ালে প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰ পাবলৈ সক্ষম হৈছে। অকল এই 3,88,000 নহয়, আমাৰ কেন্দ্ৰীয় গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহান ডাঙৰীয়াই আহি কৈ গৈছে যে এইখিনি ঘৰ শেষ হোৱাৰ লগে লগে আৰু 3,88,000 ঘৰ অহা আমাৰ বিত্তীয় বৰ্ষত মানে এপ্ৰিলৰ পিছতে আৰু 3,88,000 ঘৰ আমাৰ অসমৰ কাৰণে দিম বুলি ইতিমধ্যে ঘোষণা কৰিছে। তাৰ উপৰিও 2011 চন আৰু 2018 চনত আমি যি ছাৰ্ভে কৰিছিলোঁ, জিঅ'টেক কৰিছিলোঁ, তেতিয়া বহু পৰিয়াল বাদ পৰিল। বিভিন্ন কাৰিকৰী অসুবিধাৰ কাৰণে বহু পৰিয়াল বাদ পৰিল। সেই 10-12 লাখ পৰিয়াল যিখিনি বাদ পৰিছে তেওঁলোককো ঘৰ দিয়াৰ কাৰণে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই প্ৰতিশ্ৰুতি দিছে আৰু তাৰো এই জিঅ'টেকিঙৰ কাম যোৱা পৰহিৰ পৰা আৰম্ভ হৈছে। গতিকে আমাৰ অসমৰ প্ৰতিটো গৰীব পৰিয়ালে যাৰ পকী ঘৰ নাই প্ৰত্যেকেই একোটাকৈ ঘৰ পাব, তাৰ সেইটো কথা আমি নিশ্চিত হৈছোঁ। আৰু তাৰ কাৰণে আমি অসমবাসী ৰাইজে প্ৰধানমন্ত্ৰী ডাঙৰীয়াক বিশেষকৈ কৃতজ্ঞতাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। সেইকাৰণে মই বিশেষকৈ আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক আমি ধন্যবাদ দিব লাগিব। তেখেতৰ উদ্যোগত আমাৰ বিভাগীয় মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়াৰ উদ্যোগত আমাৰ প্ৰায় আজি 3,88,000 পৰিয়ালে প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰ পাবলৈ সক্ষম হৈছে। অকল এই 3,88,000 নহয়, আমাৰ কেন্দ্ৰীয় গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহান ডাঙৰীয়াই আহি কৈ গৈছে যে এইখিনি ঘৰ শেষ হোৱাৰ লগে লগে আৰু 3,88,000 ঘৰ অহা আমাৰ বিত্তীয় বৰ্ষত মানে এপ্ৰিলৰ পিছতে আৰু 3,88,000 ঘৰ আমাৰ অসমৰ কাৰণে দিম বুলি ইতিমধ্যে ঘোষণা কৰিছে। তাৰ উপৰিও 2011 চন আৰু 2018 চনত আমি যি ছাৰ্ভে কৰিছিলোঁ, জিঅ'টেক কৰিছিলোঁ, তেতিয়া বহু পৰিয়াল বাদ পৰিল। বিভিন্ন কাৰিকৰী অসুবিধাৰ কাৰণে বহু পৰিয়াল বাদ পৰিল। সেই 10-12 লাখ পৰিয়াল যিখিনি বাদ পৰিছে তেওঁলোককো ঘৰ দিয়াৰ কাৰণে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই প্ৰতিশ্ৰুতি দিছে আৰু তাৰো এই জিঅ'টেকিঙৰ কাম যোৱা পৰহিৰ পৰা আৰম্ভ হৈছে। গতিকে আমাৰ অসমৰ প্ৰতিটো গৰীব পৰিয়ালে যাৰ পকী ঘৰ নাই প্ৰত্যেকেই একোটাকৈ ঘৰ পাব, তাৰ সেইটো কথা আমি নিশ্চিত হৈছোঁ। আৰু তাৰ কাৰণে আমি অসমবাসী ৰাইজে প্ৰধানমন্ত্ৰী ডাঙৰীয়াক বিশেষকৈ কৃতজ্ঞতাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। সেইকাৰণে মই বিশেষকৈ আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক আমি ধন্যবাদ দিব লাগিব। তেখেতৰ উদ্যোগত আমাৰ বিভাগীয় মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়াৰ উদ্যোগত আমাৰ প্ৰায় আজি 3,88,000 পৰিয়ালে প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰ পাবলৈ সক্ষম হৈছে। অকল এই 3,88,000 নহয়, আমাৰ কেন্দ্ৰীয় গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহান ডাঙৰীয়াই আহি কৈ গৈছে যে এইখিনি ঘৰ শেষ হোৱাৰ লগে লগে আৰু 3,88,000 ঘৰ অহা আমাৰ বিত্তীয় বৰ্ষত মানে এপ্ৰিলৰ পিছতে আৰু 3,88,000 ঘৰ আমাৰ অসমৰ কাৰণে দিম বুলি ইতিমধ্যে ঘোষণা কৰিছে। তাৰ উপৰিও 2011 চন আৰু 2018 চনত আমি যি ছাৰ্ভে কৰিছিলোঁ, জিঅ'টেক কৰিছিলোঁ, তেতিয়া বহু পৰিয়াল বাদ পৰিল। বিভিন্ন কাৰিকৰী অসুবিধাৰ কাৰণে বহু পৰিয়াল বাদ পৰিল। সেই 10-12 লাখ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।